জীৱনত সকলোকে কিবা নহয় কিবা নিচাৰ প্ৰয়োজন। কাৰোবাক যদি ধনৰ নিচাৰ প্ৰয়োজন, কাৰোবাক প্ৰয়োজন ক্ষমতাৰ নিচা, আন কাৰোবাক প্ৰয়োজন নিচাজাতীয় দ্ৰব্যৰ নিচা। কিন্তু আজি আমি আপোনাক এনে এখন গাঁৱৰ কাহিনী ক'ম যি গাঁৱৰ আছে নিচা নোহোৱাৰ নিচা। অৰ্থাৎ এই গাঁওখনৰ বাসিন্দাসকলৰ লক্ষ্য হ'ল এখন নিচামুক্ত সমাজ গঢ়ি তোলা। এই গাঁৱৰ কোনো বাসিন্দা কোনো ধৰণৰ নিচাত অভ্যস্ত নহয়। এই গাঁৱৰ কোনো দোকানত বিক্ৰী নহয় কোনো নিচাজাতীয় সামগ্ৰী। আনকি এই গাঁৱত কোনেও নিচাজাতীয় সামগ্ৰীলৈ প্ৰৱেশ কৰাটো নিষিদ্ধ। কোনো লোকে নিচাজাতীয় সামগ্ৰীলৈ ইয়াত প্ৰৱেশ কৰিলে বিহা হয় ৫,০০০ টকাৰ জৰিমনা। এই গাঁওখন কোনো দূৰণিৰ দেশৰ নহয়, বৰং আমাৰ অসমৰে গোৱালপাৰা জিলাৰ ৰাংচাপাৰা গাঁও। ধপাতমুক্ত এটা এৰিয়া আৰু ধপাতমুক্ত সঁচাকৈ ইয়াতে কোনো চিগাৰেট, বিড়ি, গুটখা একো নাপায়। যিমান কেইখন দোকান আছে, দোকানত কোনো ধৰণৰ নিচাজাতীয় সামগ্ৰী নাপায়। আৰু গাঁওখনত যেতিয়া আমি এণ্ট্ৰি হৈছিলোঁ আৰু তেতিয়াই সেই গেটত মানুহজনে ধুনীয়াকৈ আমাক কৈ দিয়ে যে গাঁৱত কোনো ধৰণৰ গুটখা বা চাদা চিগাৰেট একো খোৱা নাযায়। তেতিয়াই আমি ভাবিছিলোঁ যে বহুত ভাল লগা ঠাই হ'ব। আৰু ভিতৰত সোমাই যি দেখিছোঁ সঁচাকৈয়ে বহুত ভাল এখন ঠাই। এওঁ জাহিদুল, এই গাঁৱলৈ যোৱা এজন পৰ্যটক। তেওঁৰ বক্তব্যত স্পষ্টকৈ প্ৰকাশ পাইছে এই গাঁৱৰ সৌন্দৰ্যৰ বৰ্ণনা। কিন্তু কিদৰে এই গাঁওখন গঢ়ি তোলা হ'ল এখন নিচামুক্ত গাঁও হিচাপে, সেয়া জানিবলৈ আমি কথা পাতিম এই গাঁৱৰ মুৰব্বী ৰবীনজন মমিনৰ সৈতে। বাহিৰা মানুহ যদি আহিলে আমি আগতে ৱাৰ্ণিং দিয়াটো কম পায়। আৰু যেতিয়া মানে মিডিয়াবিলাক আহে, মিডিয়াবিলাকে ৰিপৰ্ট দিয়ে ৰাংচাপাৰা গাঁওখন যদি যায় নিচা পানী খাব নাপাব, গুটকা চুটকা হাবি জাবি এইবিলাক খাব নাপাব, সেইটো মানে এনাউন্স কৰে নে। সেইকাৰণে মিডিয়াবিলাকে ৰিপৰ্ট দিয়ে, সেইকাৰণে সকলোৱে জানি কিনে আমি মানে আহিলে মানে নাখায়। প্ৰায় ৫০০ লোকে বসবাস কৰা এই গাঁওখন কিদৰে এখন নিচামুক্ত গাঁৱলৈ পৰিণত হ'ল তাৰ অন্তৰালতো আছে আন এক মনোগ্ৰাহী কাহিনী। মন কৰিবলগীয়া যে ২০১৭ চনলৈকে এই গাঁওখন নিচামুক্ত গাঁও নাছিল। কিন্তু সেই বছৰত এনে এটা ঘটনা ঘটিল যাৰ দ্বাৰা উৎসাহিত হৈ গাঁওবাসীয়ে এই সিদ্ধান্ত গ্ৰহণ কৰে। সেই বছৰতে এই গাঁওখনৰ বাসিন্দাসকলে তেওঁলোকৰ সমাজত দীৰ্ঘদিন জুৰি চলি অহা এটা বিশেষ পৰম্পৰাৰ বাবে বিশেষ স্বীকৃতি লাভ কৰে। সুদীৰ্ঘ ২০ বছৰৰো অধিক কাল জুৰি গাঁওখনে পৰিষ্কাৰ পৰিচ্ছন্নতা বৰ্তাই ৰখাৰ বাবে এই গাঁৱক অসম চৰকাৰৰ পৰা বিশেষ বঁটা প্ৰদান কৰা হয়। এই বঁটাৰ সন্দৰ্ভত কি কয় শুনো আহক গাঁওবুঢ়া মমিনে। মানে আমি 5 লাখ এৱাৰ্ডটো পাইছোঁ। আৰু সেইটো মানে 5 লাখ এৱাৰ্ডটো পোৱাতে মানে সেই টকাটো মানে আমি সেই ঘৰটো চাংঘৰটো বান্ধিছোঁ, সেইটো পাকা খৰিটা বান্ধিলোঁ, সেইটো টঙি কৰি বান্ধিলোঁ, ৰাস্তাৰ ড্ৰেইনবিলাক চব চাফা কৰিলোঁ, বনাই দিছোঁ। এইবিলাকে আমি কাম কৰিছোঁ আৰু। মন কৰিবলগীয়া যে গাঁৱৰ ৰাইজে যোৱা ২টা দশক জুৰি গাঁওখন পৰিষ্কাৰ কৰিবলৈ বিশেষ নিয়ম পালন কৰি আহিছে। এই নিয়ম অনুসৰি গাঁওখন প্ৰতি শনিবাৰে মহিলাসকলে আৰু মঙলবাৰে পুৰুষসকলে পৰিষ্কাৰ কৰে। যদি কোনো ব্যক্তি এই সমজুৱা কামত উপস্থিত নাথাকে তেনেহ'লে তেওঁ জৰিমনা দিব লাগে। এই ক্ষেত্ৰত মহিলাসকলৰ জৰিমনা হ'ল ১৫ টকা আৰু পুৰুষসকলৰ হ'ল ৩০ টকা। কিন্তু তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে যোৱা ২০ বছৰ কোনেও এই জৰিমনা বহন কৰিবলগীয়া হোৱা নাই, কিয়নো ইয়াৰ পুৰুষ মহিলা উভয়ে হাঁহিমুখে এই গাঁও পৰিষ্কাৰকৰণৰ কাম কৰি আহিছে। দীৰ্ঘকাল জুৰি পালন কৰি অহা এই নিয়মৰ বাবে আৰু গাঁওখন পৰিষ্কাৰ কৰি ৰখাৰ বাবে অসম চৰকাৰৰ পৰা এই বঁটা প্ৰদান কৰা হয়। মেইনটো হ'ল চাফা কৰা, ছেকেণ্ডটো হ'ল মানে নহয় একেচা লেট্ৰিন সকলোৱে মানে ঘৰে ঘৰে বনাব লাগিব। সেইটো আমাৰ আছে, সেইটো আমি বনাইছোঁ। তাৰ মানে দুখীয়া মানুহ তাৰ মানে কৰিব নাপায়, আমি ৰাইজে কৰি দিলোঁ। যেতিয়া মানে ২০১৪-১৫ চনতে সেই কেঁচা লেট্ৰিনটো মানে পাক্কা চেনিটেশ্যনত কনভাৰ্ট হৈ গ'ল। কনভাৰ্ট হোৱাতে মানে পাব্লিক হেল্থ ডিপাৰ্টমেণ্টে হাতত লৈ আমাকে মানে ঘৰে ঘৰে মানে পাকা লেট্ৰিনটো বনাই দিছোঁ।
এই বঁটা পোৱাৰ পিছতে এই গাঁওবাসীৰ মাজত উৎসাহ উদ্দীপনা বৃদ্ধি পায়। ইয়াৰ পিছতে গাঁওবাসীয়ে এই গাঁৱত সুৰাও নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। নিজৰ গাঁওখনক সুন্দৰ কৰি ৰখাৰ পৰিণতিত তেওঁলোকক এই বঁটা প্ৰদান কৰা হয়। গাঁওখনৰ সেউজীয়া আৰু মনোমোহা পৰিৱেশত বিলীন হৈ পৰা বহু পৰ্যটকে গোৱালপাৰা জিলাৰ ৰাংচাপাৰা গাঁওখনক ঈশ্বৰৰ নিজা বাগিচা হিচাপেও অভিহিত কৰিব বিচাৰে। হয়, আমি গোৱালপাৰাৰ পৰাই আহিছোঁ আৰু গোৱালপাৰা চহৰৰ পৰা 16 কিলোমিটাৰ দূৰত যে ইমান এখন ধুনীয়া ঠাই আছে যি ৰাংচাপাৰা ক্লিন ভিলেজ বুলি কয়। অসমৰ ভিতৰত 2016-17 বৰ্ষত অসম চৰকাৰে স্বচ্ছ গাঁও হিচাপে স্বীকৃতি প্ৰদান কৰিছিল আৰু সেই অনুপাতে আহিম বুলি কৈ বহু দিন পিছত আহি পালোঁ আৰু আহি যি দেখিছোঁ সঁচাকৈয়ে মানে ঠাইখনে আমাক আপ্লুত কৰিছে। আৰু খালি আমাকেই নহয়, যিমান পৰ্যটক ইয়ালৈ আহে প্ৰতিগৰাকী পৰ্যটককে যে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এই ৰংচাপাৰা গাঁওখন। এইকাৰণেই একেবাৰে ক্লিন ৰাস্তাৰ পৰা আদি কৰি প্ৰতিটো ৰাস্তাৰ কাষে কাষে ডাষ্টবিন, যেন কোনো জাবৰ জোঁথৰ পেলোৱা নহয়, তাৰ যিকোনো ৰাস্তাৰ কাষে কাষে এইবিলাক ৰাখি থৈছে। বাট-পথ, যাতায়াত, পৰিৱেশ আদি সকলো দিশতে উন্নত হ'লেও ৰাংচাপাৰা গাঁওখন বৰ্তমানেও পিছ পৰি আছে শিক্ষাৰ ক্ষেত্ৰত। গাঁওখনত এখন LP আৰু এখন ME বিদ্যালয় আছে যদিও উচ্চ শিক্ষাৰ বাবে গাঁওখনৰ ছাত্ৰ-ছাত্ৰীসকল যাবলগীয়া হয় গোৱালপাৰা অথবা আগিয়ালৈ। ৰাংচাপাৰা গাঁওখনক শিক্ষাৰ ক্ষেত্ৰত অধিক আগুৱাই নিবলৈ গাঁওখনৰ ৰাইজে চৰকাৰক ৰাংচাপাৰাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান স্থাপনৰ দাবী জনাইছে।